সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ঢকুৱাখানাৰ ফাটবিহু বাকৰিত মহগুলি চাপৰিত আৰু এতিয়া উখল মাখল আজি দ্বিতীয় দিন আমি এয়া বিহু চাবলৈ আহিছোঁ আৰু এয়া এতিয়া অনুষ্ঠিত হৈ আছে মিচিং আৰু দেউৰী বিহুৰ প্ৰতিযোগিতা। আপোনালোকক সেই মিচিং আৰু দেউৰী বিহুৰ প্ৰতিযোগিতা অকণমান দেখুৱাওঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থল আজি এই ঢকুৱাখানা মহগুলি চাপৰি একদম জনসমুদ্ৰত পৰিণত। ঢকুৱাখানাৰ স্বাভিমান যদি আপুনি ভাল বিহু এখন চাবলৈ মন আছে তেতিয়াহ'লে ঢকুৱাখানালৈ আহিব। ইফালে চাওকচোন আপোনালোকক মই দেখুৱাম বিহুৰ পৰিৱেশটো। যোৱাকালি পুৱাৰ ভাগৰ পৰাই ইয়াত বিভিন্ন বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। এয়া মূলদ্বাৰ, ইয়ালৈ যিমানবিলাক আমাৰ স্থানীয় লোক আহে প্ৰত্যেকেই জাতীয় সাজপাৰ পিন্ধি আহে আৰু দেখিবলৈ বহুত ভাল লাগে। আপোনালোকক সেই ভাল লগাবোৰ বৰ্ণনা কৰিব নোৱাৰোঁ। আৰু আজি এতিয়া আছে দেউৰী আৰু মিচিং বিহুৰ লগতে হুঁচৰি প্ৰতিযোগিতা। গতিকে এতিয়া মঞ্চত অনুষ্ঠিত হৈ আছে দেউৰী বিহু। আপোনালোকক সেই দেউৰী বিহুৰ কিছু অংশ দেখুৱাব খুজিছোঁ। সেয়া দেউৰীসকলে বিহু মাৰি আছে আৰু দেউৰী আৰু মিচিং জনগোষ্ঠীৰ কেইবাটাও প্ৰতিযোগিতা দল দেখিছোঁ। সেইফালে আপোনালোকক যিমান দূৰলৈকে পাওঁ সিমান দূৰলৈকে দেখাইছোঁ। এইখিনি মিচিং জনগোষ্ঠীৰ তেওঁলোকে প্ৰেক্টিছ কৰি আছে। ইয়াৰ পাছত নিশ্চয় তেওঁলোকে উঠিব মঞ্চত। তাৰপাছত আৰু দেউৰী কেইবাটাও দল দেখিছোঁ, তেওঁলোকো ইয়াত অংশগ্ৰহণ কৰিব। এয়া ভাগে ভাগে সকলোৱে জিৰণি লৈছে আৰু মঞ্চত উঠিবৰ বাবে সাজু হৈ আছে।
অকণমান দেখুৱালোঁ আৰু কেইবাটাও দেউলী জনগোষ্ঠীৰ লোকে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰপাছত এতিয়া আপোনালোকক মিচিংসকলে পৰিৱেশন কৰা বিহু দেখুৱাম। বিভিন্ন ধৰণৰ অসমৰ লোকবাদ্যৰ এখন দোকান। তেওঁলোকে বিভিন্ন ধৰণৰ বাদ্যবোৰ বজাই পেলাই মানুহক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। তাৰপাছত এই মিচিং আৰু দেউৰীসকলৰ বিহু প্ৰদৰ্শনৰ পাছতে আছে হুঁচৰি প্ৰতিযোগিতা, আৰু সেই হুঁচৰি প্ৰতিযোগিতা যদি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে কাইলৈ আকৌ এটা বৰ্ণাঢ্য কাৰ্যসূচী আছে, শোভাযাত্ৰা। সেইটোৱে ফাটবিহুৰ সকলোতকৈ আকৰ্ষণীয় অনুষ্ঠান। আৰু আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই কাইলৈ ইয়াত অংশগ্ৰহণ কৰিব। যদি সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকক তাৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি আমি থকা সময়খিনি যি ফাটবিহুৰ পৰিৱেশ সেয়া আপোনালোকক দেখুৱালোঁ। আপোনালোকে যিসকলে আহিছে নিশ্চয় গমেই পাইছে ইয়াৰ যিটো মাদকতা বিহুৰ সেইখিনি বিষয়ে, আৰু যিসকলে অহা নাই তেখেতসকলে আহিবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ লিচু গছৰ তলে তলে চাৰিকৰীয়া নদীৰ পাৰত মুকলিভাৱে এই বিহুৰ আনন্দ উপভোগ কৰিব পাৰিব। আজি ফাটবিহুৰ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।